গহপুৰ এটা ৰাস্তাই জনতাক খুৱাইছে জ্বলা-কলা। স্বাধীনতাৰ ৭০ বছৰৰ পিছতো বিকশিত ভাৰতৰ বিকশিত অসমৰ ফুপুলা স্বৰূপ উদঙাই দিয়া গহপুৰৰ পূৰববাৰী ৭ নং ৱাৰ্ডত পথৰ দুৰৱস্থা এয়াই। কদৰ্য বোকাময় পথেৰে দৈনিক গাঁওবাসীৰ যাতায়াত। ৫ বছৰৰ মূৰত ভোটৰ ভিক্ষা কৰিবলৈ অহা সেই ভোটৰ সহায়ত ৫টা বছৰ ৰজাৰ দৰে এচি ৰুমত থাকি বিলাসী গাড়ীত ঘূৰি ফুৰা তথাকথিত জনতাৰ প্ৰতিনিধি বুলি জহাই ফুৰা নেতাসকলৰ কোনো ভ্ৰক্ষেপ নাই। উপায়ন্ত ৰাইজে পথৰ ওপৰতে ভুই ৰুই সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ। দীৰ্ঘদিন ধৰি পথ চলোৱা মেৰামতিৰ বাবে গুৰুত্ব নিদিলে চৰকাৰী বিভাগে, যাৰ বাবে কণ কণ শিক্ষাৰ্থী উক্ত পথেৰে যাতায়াত কৰাটো কিমান দুৰ্বিষহ হৈ পৰিছে সেয়া বুজাব নোৱাৰা অৱস্থা। ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি লগতে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি চৰকাৰে অতি সোনকালে বিহিত ব্যৱস্থা লোৱাৰ বাবে আমাৰ E24 লাইভ ব্ৰেকিঙৰ যোগেদি আহ্বান জনাইছে। আমি খোজ কাঢ়িব নোৱাৰে, ল'ৰা ছোৱালীকত যাব নোৱাৰে, আমি বুঢ়া বুঢ়ী মানুহ ক'ত পৰা যাব নোৱাৰে খোজ কাঢ়িবলৈ। ইমান বোকা বোকা পানী আহিব লাগে, বাগান পৰা বোকা এটা আহিব লাগে, নলা কোনফালে ৰাস্তা সুবিধা নাই, নলা এটা নাই, একোৱে নাই। চৰকাৰে বনাই দিছে এইটোৱে। ইমান ধুনীয়া আলি চৰকাৰ আহি এবাৰ খোজকাঢ়ি চাওকচোন, আমিও চাম। ইমান কৰি দিলোঁ, আমি যে একো সুবিধা কৰাই দিয়া নাই। ৰাস্তা সদায় আহিব, ভোট দিবি আমাক দিবি, তাক হেৰি দিব আমাক দিবি। মানে গোটেই বোকা একেবাৰে মানে অহা যোৱা কৰিব নোৱাৰি, একো নাই। তাৰপাছত ইফালে ধৰক কিবা এটা বেমাৰ আজাৰ হৈ গ'ল, এম্বুলেঞ্চ এটা আনিবলৈ আমাৰ একো সুবিধা নাই। গতিকে ইমান ডাঙৰ ৰাইজ থাকোঁতে, ইমান মানুহ থাকোঁতে যদি আমাৰ ৰাস্তা পদূলি নহয়, তেতিয়াহ'লে কেনেকুৱা আমি হেৰি হ'ম। ক'ত ক'ত যাব পাৰি এই ৰাস্তাদি? এইটো ৰাস্তা অলপ যাব নোৱাৰি, একদম পূৰা বোকাই বোকা, একদম মানে ভেলভেলিয়া আছে। কৰিম বিচাৰি আৰু আমাক মাত্ৰ ৰাস্তাটো বনাই দিব লাগিব চৰকাৰ। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।